সম্পদে কেতিয়াও সুখ দিব নোৱাৰে। সুখ আহে মনৰ সন্তুষ্টিৰ পৰা। আমাৰ জীৱনৰ সকলোতকৈ ডাঙৰ অপৰাধ হ'ল কিছুমান মানুহৰ অভিনয় বুজি নোপোৱা। অলপতে যদি আপোনাৰ মন বেয়া হৈ যায়, তেনেহ'লে এই পৃথিৱীখন আপোনাৰ কাৰণে বহুত বেছি জটিল হৈ পৰিব। অলপতে ভাগৰি নপৰিব। জীৱনত সন্মুখীন হ'বলৈ শিকক প্ৰতিটো পৰিস্থিতিৰ। জীয়াই থাকোঁতে আপুনি যাৰ কাষত অৱহেলিত, মৰি গ'লেও আপুনি তেওঁৰ কাষত কেৱল মাত্ৰ এটা মৃতদেহ। সকলোৱে কাষত আপুনি ধাৰুৱা, বন্ধুৱে দিয়া সাহায্যত, ভাল লোকে দিয়া আনন্দত, বেয়া মানুহে দিয়া অভিজ্ঞতাত আৰু শত্ৰুৱে দিয়া শিক্ষাত। পানীত নানামিলে যেনেকৈ সাঁতুৰিব পৰা নাযায়, ঠিক তেনেকৈ জীৱনত বেয়া সময় নাহিলে মানুহ চিনি পোৱা নাযায়। তেওঁক লগত নাৰাখিব যিজনে আপোনাৰ দুখ মনত ৰাখি আপোনাৰ গুণবোৰ পাহৰি যায়। আঘাত দিয়াজনে ভাবিছে তেওঁ জিকি গ'ল, তেওঁ আচলতে ভুল ধাৰণা লৈ জীয়াই আছে। কাৰোবাক আঘাত দি কোনো সাৰি যাব নোৱাৰে, সেই আঘাতৰ ভাগ তেওঁ এদিন ভোগ কৰিবই। জীৱনটোক যদি আপুনি ভাল পায়, তেন্তে সময় নষ্ট নকৰিব, কিয়নো জীৱনটো সময়ৰ সমষ্টিৰ দ্বাৰাই গঠিত। ভাল অপচন পাই কোনোবাই আপোনাক এৰি গ'লে দুখ নকৰিব, কাৰণ আপোনাক পাই যিজনে হাৰি যোৱা যেন অনুভৱ কৰিছে, আফচোচ কৰি মন সৰু কৰি জীয়াই আছে, প্ৰতিটো ক্ষেত্ৰতে আপোনাক লৈ তেওঁ সন্তুষ্ট হোৱা নাই, তেনেহ'লে দুখ নকৰিব। আপুনি আৰু এইটোও নিবিচাৰিব যে আপোনাৰ কাৰণে কোনোবাই এনে অনুভৱ কৰি অশান্তিত থাকক। আপুনি বিচাৰক যে প্ৰত্যেকেই শিকক, জীৱনত আগুৱাই যাওক, মন খুলি জীয়াই থাকক। যি পাইছে, যিমান পাইছে, সেইটো যদি অলপ বুলি ভাবে, তেনেহ'লে গোটেই পৃথিৱীখন পালেও আপোনাৰ দুখ শেষ নহ'ব। যদিহে আপুনি সময়ক মূল্য দিবলৈ শিকি যায়, তেনেহ'লে সময়ে আপোনাক সফলতা দিবই। প্ৰস্তুত হোৱাৰ কাৰণে যদি অপেক্ষা কৰি থাকে, তেনেহ'লে আপুনি গোটেই জীৱন অপেক্ষা কৰি কটাব লাগিব। শিক্ষা কেতিয়াও চাৰ্টিফিকেটত প্ৰমাণ নহয়, শিক্ষা প্ৰমাণ হয় তেওঁৰ ব্যৱহাৰত। যাৰ আত্মসন্মানবোধ প্ৰখৰ, তেওঁৰ আত্মীয় স্বজন বহুত কম থাকে, কাৰণ কাকো তেল মাৰি জীয়াই থকা তেওঁৰ চৰিত্ৰ নহয়। জীৱনত ডাঙৰ যদি কিবা কৰিব বিচাৰে, তেনেহ'লে শক্তিতকৈ সহ্য শক্তি বহুত বেছি জৰুৰী। হাঁহি আৰু আশা জীৱনত কেতিয়াও নেহেৰুৱাব, কাৰণ এই দুটা বস্তুৱে আপোনাক জীয়াই থাকিবলৈ সাহস দিয়ে। জীৱনত ভুল ধৰা মানুহৰ অভাৱ নাই, কিন্তু কাষত থাকি সঠিক পথৰ সন্ধান কেইজনমানেহে দিব পাৰে। মনৰ পৰা বিচৰা বস্তুবোৰ যিমান সহজে ভবা হয়, সিমান সহজে কিন্তু পোৱা নাযায়। পাৰ্মানেণ্ট ভাবি আপোনাক কোনো লগ নিদিয়ে। জীৱনত যদি আগুৱাই যাব বিচাৰে, তেনেহ'লে অকলে থাকিবলৈ শিকক। মানুহে সেইটোৱে পায়, যিটো পোৱাৰ কাৰণে তেওঁ চেষ্টা কৰে। সন্মানৰ কোনো ডিছকাউণ্ট নহয়, যেতিয়া পায় সকলো পায়, আৰু যেতিয়া হেৰুৱায় সকলো হেৰুৱায়। মহান ব্যক্তিয়ে না কাৰোবাক অপমান কৰে, না কাৰোবাৰ অপমান সহ্য কৰে। আঁতৰি যোৱাজনক পাহৰি যাওক আৰু যিজন লগত আছে তেওঁক গুৰুত্ব দিয়ক। আমাৰ এটা বেয়া অভ্যাস আছে, আমি বিচাৰোঁ যাক আমি গুৰুত্ব দিওঁ, তেওঁ যেন আমাক সমানভাৱে মূল্য দিয়ে, গুৰুত্ব দিয়ে, মৰম কৰে। আৰু যেতিয়া এই কথাবোৰ ভবাৰ বিপৰীতে হয়, তেতিয়া এই কথাবোৰে আমাক বাৰে বাৰে আঘাত দিয়ে। এই পৃথিৱীত সকলোতকৈ কঠিন কাম হ'ল মানুহৰ মনৰ সঁচা ভালপোৱা অৰ্জন কৰা। সেইকাৰণে যিজন মানুহে আপোনাক সঁচাকৈ ভাল পায়, বিশ্বাস কৰে, তেওঁক কেতিয়াও অৱহেলা নকৰিব। তেনে কৰিলে সেই ব্যক্তিজনৰ মনৰ মৃত্যু হ'ব। আপোনাৰ চাৰিওফালে বিভিন্ন ধৰণৰ বস্তু পাব, কিন্তু সঁচা ভালপোৱা সহজে বিচাৰি নাপাব। এই সঁচা ভালপোৱা পাওঁতেই ইয়াক সন্মান কৰিবলৈ শিকক। খবৰ ল'লে বিৰক্ত হৈ যায়, আপুনি যে সহজ নহয় সেইটো নিজৰ মাজত ৰাখক। সকলোৱে আপোনাক সন্মান কৰিবলৈ বাধ্য হ'ব। ৰূপ, যৌৱন, অৰ্থ এইবোৰ আপোনাৰ সাময়িক পৰিচয়, যি সময়ৰ লগে লগে হেৰাই যাব, কিন্তু আপোনাৰ ব্যৱহাৰ হ'ল আপোনাৰ চিৰস্থায়ী পৰিচয়, যি মৃত্যুৰ পিছতো সকলোৰে স্মৃতিত থাকি যাব। ভুলতো কোনো আত্মীয়ৰ ঘৰলৈ বাৰে বাৰে নাযাব, কাৰণ বৰ্তমান সময়ত সম্পৰ্কবোৰ এনেকুৱা হ'ল যে খবৰ ল'লে দূৰত্ব বাঢ়ি যায়, আৰু বেছিকৈ কাৰোবাৰ কষ্টৰ কাৰণ হোৱা সহজ, কিন্তু কাৰোবাৰ সুখৰ কাৰণ হোৱা বহুত কঠিন। অতীতৰ কষ্ট আপুনি পাহৰি যাওক, কিন্তু তাৰ পৰা যি শিকিলে তাক পাহৰি নাযাব। তেওঁ বেছি হাঁহে, যি গোপনে কান্দে, তেওঁৱেই বেছি নিজকে সুখী যেন দেখুৱায়, যি নীৰৱে কান্দে, আৰু তেওঁ কয় সুখৰ কোনো অভাৱ নাই। যাৰ জীৱনত কষ্টৰ বাহিৰে আৰু একো নাই। সাধাৰণ হোৱাটো এটা অসাধাৰণ বিষয়, সকলো সাধাৰণ হ'ব নোৱাৰে।
আপোনাৰ 10টা সত্য কথাৰ মাজত এটা মিছা কথা কওক, সেই মিছা কথাটো সত্য হৈ যাব। কিন্তু আপুনি যদি সেই 10টা মিছা কথাৰ মাজত এটা সত্য কথা কয়, তেনেহ'লে সত্য কথাটো সত্য হৈয়ে থাকিব, মিছা কথাটো নহয়। আচলতে সত্যহে সুন্দৰ। যদি সম্পৰ্ক জীয়াই ৰাখিব বিচাৰিছে, তেনেহ'লে এজনে আনজনক দোষ দিয়া বন্ধ কৰক, ভুলবোৰ শুধৰাই লওক আৰু এজনে আনজনক ক্ষমা কৰি দিয়ক। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।